বিশ্বকৰ্মা পূজাৰ আগমুহূৰ্তত প্ৰতিবাৰে বিশেষ হৈ পৰে এই দোকানখন বা এই বিপণীখন। নাজিৰা বাছ ষ্টেণ্ড বুলি ক'লে সকলোৱে চিনি পায়। বাছ ষ্টেণ্ডৰ কিনাৰতে থকা এই দোকানখনত কিন্তু প্ৰতি বছৰে বিশ্বকৰ্মাৰ পূৰ্বে প্ৰতিখন গাড়ীৰ বাবে উপযুক্ত হোৱাকৈ ফুলৰ মালা, ফটো, বিশ্বকৰ্মাৰ ফটো সকলোবোৰ আপোনালোকে পাব। আৰু বৰ্তমান সময়তো দেখিবলৈ পাইছোঁ কাইলৈ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ প্ৰাকখনত দেখিছে বিভিন্ন ৰং বিৰঙী ফুলেৰে ভৰি পৰিছে নাজিৰাৰ বাছ ষ্টেণ্ডৰ শ্যামদাৰ যি দোকানখন। আৰু এই বিপণীখন প্ৰতি বছৰে বিশেষ হৈ পৰে। ইয়াত আপুনি সৰুৰ পৰা ডাঙৰলৈকে সকলো গাড়ীতেই এই ফুলসমূহ লগাব পাৰিব বা প্ৰতিখন গাড়ীৰ বাবে উপযুক্ত ফুলসমূহ আপোনালোকে পাব। আৰু সেয়েহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ পূৰ্বৰ তুলনাত দামৰো মূল্যবোৰো অলপ তাৰতম্য হৈছে, কিন্তু তথাপিও বিশেষ হৈ পৰা পৰিলক্ষিত হৈছে। সেয়ে বিশ্বকৰ্মাৰ পূৰ্বে আপোনালোকক দেখালোঁ এই বিশেষ ভিডিঅ'টো। ধন্যবাদ। নমস্কাৰ, আমি আপোনাৰ জৰিয়তে গোটেই অসমবাসী আমি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। লগতে নাজিৰা বাছ ষ্টেণ্ড বুলি ক'লে এটা পৰিচয় আছে এই দোকানখনৰ, যিহেতু প্ৰতি বছৰে এটা বিশ্বকৰ্মা মালা ইয়াত পূৰা বিশ্বকৰ্মা সামগ্ৰী পোৱা যায়। হ'লে আপোনাৰ প্ৰতিখন গাড়ী সজাব পৰাকৈ এটা আটকধুনীয়া মালা ইয়াত উপলব্ধ হয়। গতিকে আহক সকলো, আহি ইয়াত মালা ক্ৰয় কৰক আৰু আমাকো শুভেচ্ছা। দামবোৰ মানে চব প্ৰতি বছৰে কিবা এটা 19-20 হয়েই, কোনোটোত বাঢ়িছে কোনোটোত কমিছে, এনেকুৱা গতিতে চলি আছে মানে বস্তুটো। নতুন নতুনত্ব আহিছে, কিছুমান নতুন এইবাৰ অলপ নতুন ডিজাইন অলপ আহিছে। যেনেকৈ আপোনাৰ চব সৰু মালা মই দেখাইছোঁ, এইটো হ'লে আগত অহা নাছিলে, এনেকুৱা টাইপবোৰ অলপ নতুন আহিছে। এইটো মালা এইটো আহিছে আৰু এনেকৈ আপোনাক এই বস্তুটো নতুন আহিছে দেখা পাব। এইটো নতুন আহিছে এইবাৰ, এনেকুৱা আছে। এনেকুৱা ধৰক আৰু কিছুমান মালা ইয়াৰ পৰা ওলাই গৈছে ইতিমধ্যে, তেনেকুৱা বহুত ধৰণৰ মালা ওলাই গৈছে। আহিছিলে বিক্ৰেতা মানে এই বতৰৰ সমস্যাটো লৈ অলপ আমি ভুৱা খাই আছিলোঁ। এতিয়া বতৰটো মুকলি হোৱা দেখি মানে গ্ৰাহক আহিছে।